আজি উজনি অসমৰ প্ৰথমটো হজ ভৱনৰ আধাৰশিলা স্থাপন কৰা হৈছে। উজনি অসমৰ আমাৰ খিলঞ্জীয়া মুছলমান ৰাইজে প্ৰত্যেক বছৰে হজলৈ যায়, কিন্তু হজলৈ যোৱাৰ আগতে যে ইনজেকশ্যন লৈ ল'ব লাগে, হজলৈ যোৱাৰ আগতে যে অলপ প্ৰিপেৰেশ্যন থাকে, তাৰ কাৰণে লগ হ'বৰ কাৰণে ঠাই নাথাকে। কেতিয়াবা ৰেল ষ্টেচনত ৰৈ দিয়ে কোনোবাই, কেতিয়াবা কাৰোবাৰ দোকানৰ আগফালে ৰয়, কাৰোবাৰ ঘৰৰ মানে এনেকুৱা কৰিডৰত ৰয়। সেইকাৰণে উজনি অসমৰ আমাৰ খিলঞ্জীয়া মুছলমান লোকসকলৰ হজ যাত্ৰাৰ কাৰণে মই আমাৰ MLA ফাণ্ডৰ পৰা, আমাৰ MLA LADৰ পৰা 5 লাখ টকাৰ এটা অনুদান আগবঢ়াইছোঁ। এইটো প্ৰথম কিস্তি। এই প্ৰথম কিস্তিৰে ইয়াৰ ফাউণ্ডেশ্যনটো আৰম্ভ কৰিব, আৰু তাৰ পাছত সমস্ত গোটেই হজ ভৱনটোৰ দায়িত্ব মই MLA শিৱসাগৰ হিচাপে গ্ৰহণ কৰিছোঁ। আৰু হজ ভৱনটো নিৰ্মাণৰ কাৰণে ভৱিষ্যতে যিখিনি পইচা দিব লাগে MLA ফাণ্ডৰ পৰা সকলো দিয়াৰ ব্যৱস্থা গ্ৰহণ কৰা হ'ব। মই আশা কৰোঁ যে ইছলামধৰ্মী লোকসকলে, আমাৰ খিলঞ্জীয়া অসমীয়া মুছলমান লোকসকলে হজলৈ যোৱাৰ যি তেওঁলোকৰ পবিত্ৰ পৰম্পৰা, সেই পবিত্ৰ পৰম্পৰাৰ কাৰণে অকণমান মই আশ্ৰয়স্থলী দিব পৰাটো মোৰ কাৰণে এটা অত্যন্ত গুৰুত্বপূৰ্ণ এটা কাম। MLA হৈ যে তেনেকুৱা এটা কাম কৰিবলৈ সক্ষম হৈছোঁ। শিৱসাগৰৰ আমাৰ সংখ্যালঘু ৰাইজৰ লগতে, শিৱসাগৰৰ খিলঞ্জীয়া মুছলমান ৰাইজৰ লগতে উজনি অসমৰ সকলো খিলঞ্জীয়া মুছলমান ৰাইজক মই ধন্যবাদ আৰু কৃতজ্ঞতা জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 221।